বন্ধুসকল আজি আপোনালোকৰ কাৰণে 1200 স্কোয়াৰ ফিটৰ ভিতৰত এখন ধুনীয়া আসাম টাইপ ঘৰৰ ড্ৰয়িং লৈ আহিছোঁ। আপোনালোকে দেখা পাইছে এই ঘৰখনত আছে আপোনাৰ 3টা বেডৰুম আছে, তাৰপিছত আছে বাৰান্দা এখন আৰু লিভিং ৰুম, তাৰপিছত কৰিডৰ, তাৰপিছত কিটচেন আৰু ডাইনিং। আৰু বন্ধুসকল এই ঘৰখন আপোনালোকে মাত্ৰ 5তকৈ 6 লাখ টকাৰ ভিতৰত খৰচা কৰি আপোনালোকে আপোনালোকৰ সপোনৰ ঘৰখন আপোনালোকে বনাব পাৰিব। আৰু আপোনালোকক যিটো এলিভেশ্যন ডিজাইনটো আছে ফ্ৰণ্টৰ ডিজাইন, এই ফ্ৰণ্টৰ ডিজাইনটো মোৰ থাম্বনেইলত লগাই দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু এই ঘৰখনত যিকেইটা বেডৰুম আপোনালোকে পাব 3টা, গোটেইকেইটা বেডৰুমৰ চাইজ যথেষ্ট ডাঙৰ ডাঙৰ আৰু গোটেইখিনি চাইজ আপোনালোকৰ মাজত মই ধুনীয়াকৈ ইয়াত 2D মডেল গৈ পেলাই আপোনালোকে দেখাই দিম। আৰু এই ঘৰখনৰ বহলটো কিমান, দীঘলটো কিমান আপোনালোকে চাগে ভাবিছে। আপোনাৰ বহলটো হৈছে 30 ফুট আৰু দীঘলটো হৈছে আপোনাৰ 40 ফুট। মাত্ৰ 1200 স্কোয়াৰ ফিটৰ ভিতৰত এখন ধুনীয়া এখন ঘৰ আৰু ধুনীয়া এখন ড্ৰয়িং আপোনালোকৰ কাৰণে বনোৱা হৈছে। আপোনালোকে ধৰকচোন যাতে আপোনালোকৰ বাজেটটো বাঢ়ি নাযায়, সেইটোৰ কাৰণে মই ইয়াৰ ভিতৰত লেট্ৰিন বাথৰুমটো মই দিয়া নাই, বাকী গোটেইখিনি ফেচিলিটি দিয়া হৈছে। মই ইয়াৰ খৰচাটো কমাবৰ কাৰণে আপোনালোকৰ কিটচেন আৰু ডাইনিংটো একলগত কৰি দিছোঁ, যাতে আমি বেলেগ বেলেগ কৰা নাই। বেলেগ বেলেগ কৰিলে কিটচেন আৰু ডাইনিংটো খৰচা বাঢ়ি যায়। আৰু ইয়াৰ লগত যদি লেট্ৰিন বাথৰুমটো আপোনালোকে এড কৰে তেতিয়াহ'লে আপোনালোকৰ বাজেটটো বাঢ়ি যাব। আপোনালোকে মই যিটো চিম্পুলত যিটো ড্ৰয়িং বনাই দিছোঁ, একদম চিম্পুল, একদম এইটো যিটো ড্ৰয়িং চিম্পুলৰ ভিতৰত বহুত ধুনীয়া ড্ৰয়িং। এইখন ড্ৰয়িং যি বনাই দিছোঁ আপোনালোকে 5তকৈ 6 লাখ টকাৰ ভিতৰত খৰচা কৰি আপোনাৰ ৱাল কমপ্লিট কৰিব পাৰিব। একদম টোটেল খৰচা আপুনি এইটো খৰচাৰ ভিতৰত টোটেল ঘৰখন হৈ যাব। ধৰকচোন আপোনালোকৰ ঘৰৰ কি এইটো বাজেটৰ ভিতৰত কি কাম আহিব মই আপোনালোকক এবাৰ জনাই দিছোঁ যে এই 5তকৈ 6 লাখ টকাৰ ভিতৰত, ধৰি লওক 6 লাখ টকা, 6 লাখ টকাৰ ভিতৰত যাতে আপোনালোকে এই ঘৰখন বনাই মানে কি কাম কৰিব পাৰিব এইটো টকাৰ ভিতৰত। 1 নম্বৰ হ'ল আপোনালোকে ঘৰখন ধুনীয়াকৈ প্লাষ্টাৰ কৰিব পাৰিব ৱাল গাঁঠি পেলাই। 2 নম্বৰ আপোনাৰ দৰ্জা খিৰিকীবিলাক লগাব পাৰিব। 3 নম্বৰ টিং চিং লগাব পাৰিব। আপোনালোকে এইখিনি কাম আপোনালোকে কৰিব পাৰিব 6 লাখ টকাৰ ভিতৰত গোটেই কমপ্লিট। ধৰকচোন আপোনালোকে কালাৰ আৰু টাইলছটো আপোনালোকে এক্সট্ৰাকৈ কৰিব লাগিব। আৰু 6 লাখ টকাৰ ভিতৰত আপোনালোকে মই যিটো কৈছোঁ ঘৰটো প্লাষ্টাৰ কৰি ফ্ল'ৰটো ঢালাই চালাই দিয়ালৈকে আপোনালোকৰ কমপ্লিট হৈ যাব। টিঙো লগাই দিব পাৰিব। আৰু এই যিটো ঘৰ আপোনালোকে চাই আছে এই ঘৰখন আপোনালোকৰ বক্স চিষ্টেমত হ'ব, বাৰান্দাখন হ'ব বক্স চিষ্টেমত হ'ব। বক্স চিষ্টেমত ডিজাইনটো আপোনালোকে বনাব লাগিব। মোৰ থাম্বনেইলত যিটো ডিজাইন আপোনালোকক দি দিম সেই ডিজাইনটো আপোনাৰ চিম্পুল, বাৰান্দাখন শ্বৰ্ট দিয়া আছে। আপোনালোকে বাজেটটো কমাবৰ কাৰণে বাৰান্দাখন টিং দি পেলাই বক্স চিষ্টেমত বনাব লাগিব। তেতিয়াহ'লে আপোনালোকে এই ঘৰখনৰ কম বাজেটৰ ভিতৰত আপোনালোকে বনাব পাৰিব। তেতিয়াহ'লে বন্ধুসকল মই এইখন ঘৰৰ ফাৰ্ষ্টত মই ফ্ৰণ্টৰ ছাইডটো আপোনালোকে দেখাই দিছোঁ। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো আপোনালোকে দেখা পালে একেবাৰে চিম্পুলৰ ভিতৰত ড্ৰয়িংটো বনোৱা হৈছে। আপোনালোকে দেখা পাইছে বাৰান্দাখন যথেষ্ট ডাঙৰ বাৰান্দা দিয়া হৈছে। ৰুমৰ চাইজকেইটাও যথেষ্ট ডাঙৰ, 3টা বেডৰুমৰ মাষ্টাৰ বেডৰুমৰ নিচিনা ডাঙৰ ডাঙৰ চাইজ। মই আপোনালোকক ডাইৰেক্ট স্ক্ৰীণত আপোনালোকক দেখাই দিম যে কোনটো বেডৰুমৰ চাইজ কিমান। আপোনালোকে গোটেইখিনি গম পাই যাব, লিভিং ৰুমটো কিমান আছে, কিটচেনটো কিমান আছে, কৰিডৰ কিমান আছে, ঘৰটো বহল কিমান, দীঘলটো কিমান, গোটেইখিনি আপোনালোকক মোৰ স্ক্ৰীণত আপোনালোকক দেখাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্টত মই এই ঘৰখনৰ ফ্ৰণ্টৰ ছাইডটো ইয়াত চাই লওক। মই ধুনীয়াকৈ আৰু এবাৰ জুম কৰি আপোনালোকক দেখাই দিম, তেতিয়া যাতে আপোনালোকে যাতে বুজি পায় এইটোৰ কাৰণে মই ধুনীয়াকৈ মই দেখাই দিবৰ কাৰণে চেষ্টা কৰিম। এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো। এইটো হ'ল আপোনালোকৰ লিভিং ৰুমৰ যিটো উইণ্ড'কেইটা আছে, উইণ্ড'কেইটা ইয়াত দিয়া হৈছে। তাৰপিছত এইটো হ'ল বেক ছাইডটো আপোনালোকে দেখা পালে। বেক ছাইডৰ এইখন ঘৰৰ যিটো আপোনাৰ কৰিডৰটো দিয়া হৈছে, কিয় দিয়া হৈছে মই আপোনালোকে এইটোৰ বিষয়ে মই অলপ আপোনালোকক জনাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব। গোটেইখিনি কথা এই ঘৰৰ বিষয়ে আপোনালোকে গোটেইখিনি কথা জানিব পাৰিব আৰু বুজিব পাৰিব। ফাৰ্ষ্টত আপোনালোকে পাই যাব এখন বাৰান্দা। আপোনালোকে দেখা পালে ফাৰ্ষ্টত এখন বাৰান্দা পাই গ'লে বাৰান্দাৰ পৰা আপোনালোকে গৈ পাই যাব লিভিং ৰুম। লিভিং ৰুমৰ পৰা তাৰপিছত এইটো আপোনালোকে এটা পাই যাব বেডৰুম। এইটো ফাৰ্ষ্টতে এইটো চাইডে এটা বেডৰুম আছে। তাৰপিছত আপোনাৰ লিভিং ৰুমৰ পৰা অ'পেন ড'ৰ এখন দিয়া গৈছে। এয়া দেখা পাইছে ধুনীয়াকৈ অ'পেন ড'ৰ এখন ডিজাইনৰ অ'পেন ড'ৰ দিয়া গৈছে। এই মই জুম কৰি ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ। এইটো হ'ল অ'পেন ড'ৰ।
অ'পেন ড'ৰ দি আপোনালোকে সোমাই গৈ পেলাই তাৰপিছত আপোনালোকে এইটো বেডৰুমৰ দৰ্জাটো কৰিডৰৰ ভিতৰত দিয়া গৈছে। তাৰপিছত আপোনালোকে লগতে দেখা পালে সেইটো বেডৰুমৰ দৰ্জা ইয়াতো লগতে দিয়া গৈছে, দেখা পালে দুটা দৰ্জা একেলগত আছে। তাৰপিছত আপোনালোকে যিটো কৰিডৰ দি গৈ পেলাই বেক চাইডে যিটো দৰ্জাটো আছে এইটো দৰ্জা দেখা পালে এই দৰ্জাটো আপোনালোকে বেক চাইডত কেতিয়াবা লেট্ৰিন বাথৰুম বনালে বেক চাইডত যাবৰ কাৰণে সুবিধাৰ কাৰণে আপোনালোকক এই কৰিডৰটো বনাই দিয়া হৈছে। তাৰপিছত আপোনালোকৰ যিটো কিটচেনৰ অ'পেন ড'ৰ দেখা পালে কিটচেন ফাৰ্ষ্টত আপোনালোকে পাই যাব কিটচেন, পিছত ডাইনিং। কিটচেন আৰু ডাইনিংটো যথেষ্ট ডাঙৰ দিয়া গৈছে যাতে আপোনালোকে এটাতে কমপ্লিট হৈ যায়। সেইটোৰ কাৰণে মই খৰচাটো সদায় বাজেটটো কমত বনাবৰ কাৰণে চেষ্টা কৰোঁ যে এইটো বাজেটৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাই কমপ্লিট কৰিব পাৰিবনে নাই। মই সেইটোৰ কাৰণে গোটেইখিনি আপোনালোকৰ ডিটেইলছত ভিডিঅ'টো বনাবৰ কাৰণে মই চেষ্টা কৰোঁ। মই আপোনালোকক গোটেইখিনি এই ঘৰখনৰ কিমান ইটা যাব, কিমান ৰড যাব, ভীমৰ চাইজ কিমান দিব, কোনখিনি কি কাম কৰিব গোটেইখিনি মোৰ ডিছক্ৰিপশ্যনত ধুনীয়াকৈ মই লিখি দি দিম। আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু যদি কিবা কনফিউজ আপোনালোকে থাকে ভালকৈ বুজি নাপায় তেতিয়াহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে ডাইৰেক্ট কল কৰি আপোনালোকে মোৰ পৰা জানিব পাৰিব আৰু বহুতখিনি বুজিব পাৰিব। আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ দ্বাৰা মই গোটেইখিনি কথা ক্লিয়াৰকৈ ক'বৰ কাৰণে মই চেষ্টা কৰোঁ। আৰু যদি বন্ধুসকল আপোনালোকে যদি ভাবিছে যে এনেকুৱা নহয় বৰ ভাল আৰু যদি বেলেগ টাইপৰ ড্ৰয়িং লাগে তেতিয়াহ'লে আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আপোনালোকক ইয়াতকৈ ভাল ড্ৰয়িং মই কি ডিজাইনৰ ড্ৰয়িং লাগে আপোনালোকক মই ড্ৰয়িং বনাই দিবৰ কাৰণে চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি বলক ইয়াৰ 2D মডেলত গৈ পেলাই এই বেডৰুমকেইটা গোটেইকেইটা ঘৰৰ ৰুমৰ চাইজবিলাক আপোনালোক মোক জনাই আছোঁ। এতিয়া বন্ধুসকল আহি গ'ল এইখন ঘৰৰ 2D মডেল। আপোনালোকে দেখা পালে এইখন ঘৰৰ মেপ, তলৰ যিটো মেপ থাকে এইটো তলৰ মেপটো এইটো। এতিয়া প্ৰথমতে মই এই বেডৰুমৰ চাইজকেইটা আপোনালোকক দেখাই দিছোঁ কিমান বাই কিমান চাইজ আছে। বেডৰুমৰ চাইজটো হ'ল আপোনাৰ 15x13। আপোনালোকে দেখা পালে এইটো 15 দেখা পালে মই ডাইৰেক্ট স্ক্ৰীণত দেখাই দিম। এইটো 15। তাৰপিছত আছে আপোনাৰ 13, 15x13। এই তিনিটা বেডৰুমৰ চাইজ আপোনাৰ একেই 15x13। ডাঙৰ বেডৰুমকেইটা দিয়া হৈছে যাতে আপোনালোকৰ সুবিধা হয়। সেইটো কাৰণে বেডৰুমকেইটা ডাঙৰ থাকিলে ভাল লাগে। তাৰপিছত আপোনালোকৰ কিটচেনটো কিমানত পাই যাব, কিটচেনটো মই দেখাই দিছোঁ আপোনালোকক কিমান কিটচেনৰ চাইজটো কিমান। কিটচেনৰ চাইজটো হৈছে আপোনাৰ 10 ফুট 8 ইঞ্চি আছে। আৰু এইটো হ'ল বহলটো, দীঘলটো কিমান আপোনালোকক জনাই আছোঁ। যিহেতু কিটচেন আৰু ডাইনিংটো একলগত আছে তেতিয়াহ'লে আপোনালোকৰ এই কিটচেন আৰু ডাইনিংটো একলগত থাকিলে তেতিয়াহ'লে আপোনালোকে এইখন অলপ ডাঙৰ লাগে। সেইটো কাৰণে আমি ডাঙৰকৈ দিয়া হৈছে যাতে আপোনালোকৰ ইয়াত যে মাজত যদি কিটচেনটো ডাইনিংটো যদি আপোনালোকে পাৰ্ট কৰিব বিচাৰে মাজত ৱাল এখন দিব লাগে। ৱাল এখন দিব গ'লে আপোনালোকৰ বাজেটটো অলপ বাঢ়ি যায়। সেইটো কাৰণে কিটচেন আৰু ডাইনিংটো মই একলগত দিছোঁ। তেতিয়াহ'লে কিটচেনৰ আপোনাৰ 10 ফুট 8 ইঞ্চি আৰু হ'ল 16 ফুট 6 ইঞ্চি আছে। তেতিয়াহ'লে গম পালে কিমান ডাঙৰ, যথেষ্ট ডাঙৰ হয়। আপোনাৰ কিটচেন আৰু ডাইনিং আৰামত এইটো 16 ফুট 6 ইঞ্চি জেগাত ধুনীয়াকৈ বহি যায়। তাৰপিছত যিটো আপোনালোকৰ লিভিং ৰুম আছে, লিভিং ৰুমৰ চাইজটো কিমান মই আপোনালোকে দেখাই দিছোঁ কিমান বাই কিমান। মই বস্তুখিনি ইয়াত ধুনীয়াকৈ কৰিব লগা হয় যে এইটো কাৰণে মই বস্তুখিনি মই চাইড কৰি আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। 16 ফুট দেখা পালে লিভিং ৰুমৰ চাইজ 16 × কিমান আছে মই আপোনালোকক দেখাই দিছোঁ। 16 × আছে আপোনাৰ 15। দেখা পালে 15। যিটো 10 ফুট 8 ইঞ্চি চাইজ কিটচেনৰ হয়, 16 × 15। তেতিয়াহ'লে গম পালে কিটচেনৰ যিটো লিভিং ৰুমৰ চাইজ সেইটো। তাৰপিছত নেক্সট আপোনাৰ যিটো বাৰাণ্ডাখন আছে বাৰাণ্ডাখনৰ চাইজ আপোনালোকক কৈ দিছোঁ। আৰু আপোনালোকক যিটো ঘৰখনৰ বহলটো আৰু দীঘলটোতো আপোনালোকে গমেই পালে কিমান বাই কিমান। এতিয়া বাৰাণ্ডাখনৰ চাইজ হৈছে আপোনাৰ এইফালে হ'ল 15 ফুট আছে আৰু এইফালে আছে আপোনাৰ 10 ফুট 4 ইঞ্চি আছে। আপোনালোকে 10 ফুট দিব পাৰে। তেতিয়াহ'লে গমেই পালে এই বাৰাণ্ডাখনৰ বক্স ছিষ্টেমত হ'ব, ডিজাইনটো বেলেগ ছিষ্টেমত হ'ব যাতে আপোনালোকে শ্বৰ্ট দি দিলে বাজেটটো বাঢ়ি যাব। এইটো বাজেটত কমপ্লিট কৰিব নোৱাৰে। এইটো বক্স ছিষ্টেমত টিং দি বনাব। আপোনালোকে টিংটো দেখা নাপায়, বক্সত আপোনাৰ ডিজাইন হ'ব। আৰু যদি এইখন ঘৰৰ যদি ডিটেইলছকৈ জানিব বিচাৰে তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।